সকলে এটা হাত ধরে বিজয় মেশ, পদ্মা গগৈ, আব্দুল আজিজ, এবার আমি হৈ থাকিব নগেন মেশ, গগৈ, চাংমাই কোঁৱৰগাঁও। নাজিৰা সমষ্টিটোৰ 1126টা পৰিয়ালক মিছন বসুন্ধৰা 2ৰ জৰিয়তে ভূমিৰ অধিকাৰ আমি প্ৰদান কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। মই ভাবোঁ অসমত বসবাস কৰা খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীসমূহৰ দীৰ্ঘদিনৰ যি শংকা আছিল, ৰীতি নীতি, কৃষ্টি সংস্কৃতি, লোকবিশ্বাস, পৰম্পৰা, আধ্যাত্মিকতা, এইসমূহ বিপন্ন হোৱাৰ যি প্ৰশ্ন যোৱা দিনবিলাকত সময়ে সময়ে উত্থাপিত হৈ আহিছিল, যাৰ কাৰণে 6টা বছৰ অসম আন্দোলনৰ নিচিনা এটা ঐতিহাসিক জনজাগৰণ অসমত সৃষ্টি হৈছিল। 855 জনতকৈ অধিক আমাৰ তেজাল যুৱক যুৱতী মৃত্যুমুখত পৰিব লগা হৈছিল। সেই সমস্যা চিৰদিনৰ কাৰণে শেষ হৈছে আৰু মিছন বসুন্ধৰাৰ জৰিয়তে সকলোকে সেই অধিকাৰ প্ৰদানেৰে আমাৰ মাটিৰ ওপৰত যাতে আমাৰ অধিকাৰ চিৰদিনৰ কাৰণে যুগ যুগান্তৰৰ কাৰণে সাব্যস্ত কৰি আমাৰ উত্তৰ প্ৰজন্মই সাহস আৰু প্ৰত্যয়েৰে আগুৱাই যাব পাৰে, তাৰ এক আধাৰ সৃষ্টি হৈছে। মই ভাবোঁ ইয়াৰ জৰিয়তে আমাৰ অসমখন আৰু শক্তিশালীভাৱে আগুৱাই যাবলৈ সক্ষম হ'ব। কমলাক্ষৰ কথাটো মই আগতেও কৈছোঁ যে তেওঁক মানসিকভাৱে হেঁচা দি থকা হৈছিল, যিটো অতি দুখনীয় কথা। গণতন্ত্ৰত এনেকৈ কাকো হেঁচা দি পেলাই একো কৰিব চাব নালাগে, কাৰণ তেওঁৰ যোৱা পূজাৰ পৰাই তেওঁৰ পৰিয়ালে পূজা খাব পৰা নাছিল। আহি আপোনাৰ গুৱাহাটীত CM ভিজিলেন্সৰ অফিচত দিনে ৰাতিয়ে তেওঁ জেৰাৰ সন্মুখীন হৈছিল। সেই গতিকে তেওঁ হেঁচাৰ সন্মুখীন হৈ গৈছে। আৰু ৰাণাদাৰ কথাটো মই যোৱাকালিয়ে কৈছোঁ যে ৰাণাদাই যদি ব্যক্তিগত কিবা কাৰণত গৈছে আমাক জনাব লাগে। আৰু তেওঁ ইমান দিন কংগ্ৰেছ দলটো কাম কৰিলে, তেওঁ যদি বেয়া পাইছিল তেতিয়াহ'লে কংগ্ৰেছ দলৰ তেওঁ আগতে ঘৰত আহি বহি থাকিব লাগিছিল। তেওঁৰ যোৰহাটৰ পৰা এৰি 9-10 বছৰ তেওঁ উত্তৰ প্ৰদেশত কাম কৰিব গৈছে। সেই গতিকে ৰাণাদাই কি কথা কি বতৰা সেই কথাখিনি স্পষ্ট কৰিব লাগে, তাৰ বাহিৰে অন্য কথা নাই। প্ৰদ্যুৎ দাৰ লগত যোৱাকালি মই কথা পাতিছোঁ টেলিফোন যোগে। প্ৰদ্যুৎ দাই মোক আশ্বাস দিছে মই দল এৰাৰ কথা ভবা নাই। সেই গতিকে মই মানুহৰ মুখৰ কথা মূল্য দিব লাগে। মই গতিকে প্ৰদ্যুৎ দাৰ কথাটো মই মূল্যহীন বুলি ক'ব নিবিচাৰোঁ। তেখেতে শিক্ষিত মানুহ, অসম চৰকাৰৰ কেবিনেটৰ এজন দক্ষ মন্ত্ৰী আছিল। সেই গতিকে তেখেতে ছাত্ৰাৱস্থাৰ পৰা NSY কৰিছিল, যি সময়ত অন্য কিছুমানে সদৌ অসম ছাত্ৰ সন্থা কৰিছিল, যি সময়ত তাৰপিছত কংগ্ৰেছলৈ আহিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন অৰ্থাৎ কংগ্ৰেছৰ ছাত্ৰ সংগঠন কৰি অহা। সেই গতিকে তেখেতৰ ওপৰত মোৰ আস্থা আছে।